My dear friends, মই আজি আগন্তুক আসাম টেটৰ বাবে পেডাগজিৰ ওপৰত আন এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই পেডাগজিৰ সেকেন্ড টপিকটো আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই পেডাগজিৰ ফাৰ্ষ্ট টপিকটো আলোচনা কৰিছিলোঁ। তো কোনোবাই যদি হেতু চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাই যাব, লিংকতে ক্লিক কৰি চাব পাৰে, নাইবা ইউটিউবত গৈ ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰি প্লেলিষ্টত গৈ মই অলৰেডি ইংলিশৰ সিলেবাস কমপ্লিট কৰিলো। ইংলিশৰ ভিডিঅ'খিনি চাব পাৰে আৰু ইংলিশ আৰু পেডাগজি দুটা পৃথক পৃথককৈ বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, সেইবোৰ চাব পাৰে। আৰু মই ইয়াৰ আগতে এটা পেডাগজিৰ ভিডিঅ' বনাইছোঁ আৰু আজি নেক্সট টপিকটো ফ্যাক্টৰস ইনফ্লুয়েন্সিং চাইল্ড ডেভেলপমেন্ট ইয়াৰ ওপৰত আলোচনা কৰিম। ইয়াৰ আগতো আছিল কনসেপ্ট অফ ডেভেলপমেন্ট এন্ড স্টেজেস অফ ডেভেলপমেন্ট। তো সেই ভিডিঅ'টো কোনোবাই যদি চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাব, তাত চাব পাৰে, নাইবা প্লেলিষ্টত গৈ চাব পাৰে। তো এনেদৰে মই টপিক ওয়াইজ এটা পিছতে এটা ভিডিঅ' প্ৰতিদিন দি থাকিম। তো তাৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব লাগিব, যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায়। মই আজিৰ ভিডিঅ'টোত একেবাৰে বিতংকে ফ্যাক্টৰস ইনফ্লুয়েন্সিং চাইল্ড ডেভেলপমেন্ট মানে শিশু বিকাশক প্ৰভাৱিত কৰা কাৰকবোৰ একেবাৰে ধুনীয়াকৈ আলোচনা কৰিব যত্ন কৰিম। তাৰ বাবে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক আৰু ভিডিঅ'ৰ শেষত মই কেইবাটাও এমচিকিউ আলোচনা কৰিম। তো বলা মই পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো আজিৰ টপিক হ'ল ফ্যাক্টৰস ইনফ্লুয়েন্সিং চাইল্ড ডেভেলপমেন্ট মানে শিশু বিকাশক প্ৰভাৱিত কৰা কাৰকবোৰ। ফাৰ্ষ্ট হ'ল বায়োলজিক্যাল হেৰিডিটি, সেকেন্ড হ'ল সাইকোলজিক্যাল বায়োলজিক্যাল হেৰিডিটি ফ্যাক্টৰ, তাৰ পিছত সাইকোলজিক্যাল ফ্যাক্টৰ, তাৰ পিছত এনভাইৰনমেন্টাল ফ্যাক্টৰ। তো বায়োলজিক্যাল হেৰিডিটি মানে কি জৈৱিক বংশগতি, তাৰ পিছত সাইকোলজিক্যাল ফ্যাক্টৰ মানে কি মনস্তাত্ত্বিক, আৰু এনভাইৰনমেন্টাল ফ্যাক্টৰ মানে পৰিৱেশিক কাৰক। তো এইকেইটা সম্পৰ্কে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তো প্ৰথমতে আমি জানি লওঁ factors related to biological heredity মানে জৈৱিক বংশগতিৰ লগত জড়িত যিবিলাক কাৰক আছে সেইবিলাক সম্পৰ্কে আলোচনা কৰিম। First point is all the qualities that a child has inherited from the parents are called heredity. মই এছামিছতো দি দিছোঁ যে শিশুৱে পিতৃ মাতৃৰ পৰা মানে উত্তৰাধিকাৰী হিচাপে পোৱা সকলো গুণক বংশাৱলী বুলি কোৱা হয়। মানে শিশুৱে সাধাৰণতে মাক দেউতাকৰ পৰা বা বংশানুক্ৰমে যিবোৰ গুণ সিহঁতৰ শৰীৰত পায় সেইবোৰকে কি বুলি কোৱা হয় বংশাৱলী বুলি কোৱা হয়, নাইবা ইংলিছত হেৰিডিটি বুলি কোৱা হয়। নেক্সট আহিছো হেৰিডিটি এক্সপ্লেইনছ আৱাৰ গ্ৰোথ পেটাৰ্ন এণ্ড ডিটাৰমাইন্স হাউ উই গ্ৰো ওল্ডাৰ। বংশগতি আমাৰ বিকাশৰ আৰ্হি ব্যাখ্যা কৰে আৰু আমি কেনেকৈ ডাঙৰ হওঁ নিৰ্ধাৰণ কৰে। নেক্সট আহিছো we are similar to our parents not only in terms of physical characters but also in what we do. আমি আমাৰ পিতৃ মাতৃৰ সৈতে একে কেৱল শাৰীৰিক চৰিত্ৰৰ ক্ষেত্ৰত নহয়, আমি যি কৰোঁ তাৰ ক্ষেত্ৰতো। সাধাৰণতে যিবিলাক আমাৰ শৰীৰত যিবিলাক গুণ বা লক্ষণ সেইবোৰ ক'ৰ পৰা আহে বংশানুক্ৰমে আহে। তো আমি যিবিলাক আমাৰ শৰীৰত গুণ লাভ কৰোঁ সেইবোৰ কি আমাৰ পিতৃ মাতৃ বা ককা দেউতা সিহঁতৰ শৰীৰৰ পৰা অহা গুণ। নেক্সট পইণ্ট লৈ গৈছোঁ। নেক্সট পইণ্টটো দিয়া আছে হেৰিডিটি ইজ কনচিডাৰ্ড এজ এ ষ্টেটিক সোশ্যাল ষ্ট্ৰাকচাৰ। বংশগতি এক স্থিৰ সামাজিক গাঁথনি হিচাপে গণ্য কৰা হয়। স্থিৰ সামাজিক গাঁথনি মানে হ'ল মানে এটি শিশুৰ তেওঁৰ মাক দেউতাকৰ চকুৰ
ৰং বা মাক দেউতাকৰ হাইট বা স্কিন কালাৰ যেনেকুৱা হয় সাধাৰণতে তেনেকুৱা ধৰণৰ হয়তো মাকৰ নাইবা দেউতাকৰ কিছু লক্ষণ শিশুটিৰ কি শৰীৰত মানে দেখা যায় বা শিশুটিৰ গাতে দেখিব পৰা যায় কিন্তু কেতিয়াবা কেতিয়াবা এইটো হয়তো এটা জেনেৰেশ্যনত নহ'ব পাৰে পিছৰ জেনেৰেশ্যনত হ'ব পাৰে তাই সেইকাৰণে কি কৈছে যে বংশগতি এক স্থিৰ বুলি কৈছে স্থিৰ সামাজিক গাঁথনি হিচাপে গণ্য কৰা তো এইবিলাক ক্যাৰেক্টাৰিষ্টিক্স এইবিলাক কি মানে বায়োলজিক্যাল হেৰিডিটিৰ লগত জড়িত এইবোৰ ভালকে মনত ৰাখিব এইবোৰ ওপৰতে এনেকুৱা ধৰণে কোৱেশ্চন পাব এইবিলাক পইণ্ট যদি ভালকে মনত ৰাখে তেন্তে যিকোনো ধৰণৰ কোৱেশ্চন যদি মানে ইয়াৰ পৰা আহে factors influencing child development biological factor তাৰপিছত psychological factor environmental factor যিকোনো কোৱেশ্চন আহিলে যদি ক্যাৰেক্টাৰিষ্টিক্স খিনি ভালকে মনত ৰাখে কৰিব পাৰিব নেক্সট আমি গৈছো the similarities that we have with our parents depend upon the genetic makeup transmitted from the parents to the child আমাৰ পিতৃ-মাতৃৰ হৈতে আমাৰ সাদৃশ্যবোৰ পিতৃ-মাতৃৰ পৰা শিশুলৈ প্ৰেৰণ কৰা অনুবংশিকতাৰ ওপৰত নিৰ্ভৰ কৰে অলপ আগতে কোৱা হ'ল যে আমি যিবিলাক গুণ আমাৰ শৰীৰত দেখা পাওঁ সেইবিলাক ল'ৰা ছোৱালীৰ শৰীৰত সাধাৰণতে কি পিতৃ-মাতৃ বা বংশানুক্ৰমে অহা কিছুমান কি গুণ দেখিব পৰা যায় যেনেকুৱা কিছুমান হয়তো কিছুমানৰ ল'ৰা ছোৱালীৰ স্কিন কালাৰ নাইবা চকুৰ ৰং নাইবা হাইট নাইবা মানে শকত এনেকুৱা ধৰণৰ বা পাতল এনেকুৱা ধৰণৰ কিছুমান কি গুণ দেখিব পৰা যায় নেক্সট আইছো হেৰিডিটি মে ইনফ্লুয়েন্স মেনি ট্ৰেটস such as the color of the eyes height and susceptibility of specific disease তাৰপিছত কি কৈছে এইটো আলোচনা কৰা হ'ল যে বংশগতি চকুৰ ৰং উচ্চতা আৰু নিৰ্দিষ্ট ৰোগৰ প্ৰতি সংবেদনশীলতা দৰে বহুত বিশেষত্ব প্ৰভাৱিত কৰিব পাৰে বংশানুক্ৰমে কিছুমান আমাৰ শৰীৰতে কিছুমান কি বেমাৰো হয়তো কি আমাৰ শৰীৰত আহিব পাৰে তাৰপিছত স্কিন কালাৰ তাৰপিছত আই কালাৰ এইবিলাকতো ক'লো নেক্সট আইছো the union of a chromosomes of a male with that of a female is the cause of a conception মহিলা হইতে পুৰুষৰ ক্ৰমজমৰ বিলনে হৈছে কি গৰ্ভধাৰণ এইটো সকলোৱে জানে আমি সাধাৰণতে ক্লাছ 9-10 যেতিয়া পঢ়িছিলো আমাৰ শিক্ষকে যেতিয়া কি মানে বংশগতি সম্পৰ্কে আলোচনা কৰিছিল তেতিয়া আমি কি মানে অলপ মিছিকি আহি এইবোৰ কি ধ্যান নিদিয়াকৈ শুনিছিলো অলপ লাজো লাগিছিল কিন্তু এইবোৰ কি ওপেন সিক্ৰেট মানে সকলোৱে জনা গোপন কথা তো এইবোৰ সকলোৱে জানে মই জাস্ট কৈ যাম আপোনালোকে এইবোৰ চাই ল'ব কাৰণ এইবোৰ আমাৰ জনা দৰকাৰ কেতিয়াবা এইবোৰ ওপৰতো কোৱেশ্চন আহিব পাৰে কি কৈছে the union of chromosomes of the male with that of a female is the case of a conception তাৰপিছত next আহিছো at the time of a conception the union of a male and female germ cells causes a fertilization of the ovum ডিম্বাণু the fertilization egg is known as a zygote এই কথাটো মনত ৰাখিব যে গৰ্ভধাৰণৰ সময়ত পুৰুষ আৰু স্ত্ৰী বীজাণুৰ মিলনৰ ফলত ডিম্বা হয় চিনাক্তকৰণ হয় আৰু নিহিত যেটো কনিকোট হেতু কি জাইগোট বুলি কোৱা হয় জাইগোট মনত ৰাখিব তাৰপিছত জাইগোট contains 46 chromosomes or 23 pairs of chromosomes কেতিয়াবা এটো সিটেটত দেখা যায় কোশ্চেনটো যে জাইগোটতে কিমানটা ক্ৰোমোজোমস দেখা যায় কিমানটা ক্ৰোমোজোমস 46 টা ক্ৰোমোজোমস নাইবা 23 পেয়াৰ্স মানে 23 জোৰ ক্ৰোমোজোম দেখিব পৰা যায় তাৰপিছত নেক্সট genes that are present in these chromosomes carry hereditary traits তাৰপিছত এই ক্ৰোমোজোমবোৰত থকা জিনবোৰে বংশগত বৈশিষ্ট্য বহন কৰে
তাৰপিছত next আহিছো of these 24 pair of chromosomes are the same in men and women তো যি আমাৰ কি আছে 46 টা কি আছে ক্ৰোমোজোম আছে তাৰে ভিতৰত 22 জোৰা ক্ৰোমোজোম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত কি থাকে একে থাকে these are known as autosomes আৰু এইবোৰ কি বুলি কোৱা হয় autosomes বুলি কোৱা হয় next আহিছো Next, the 23rd chromosome decides the sex of the child and is known as sex chromosomes. তার ভিতরতে 23 নম্বর যেটো কি 23 নাম্বার বা 23 তম যেটো কি আছে ক্রোমোজোম আছে সেই ক্রোমোজোমটোৱে কি কৰে লিঙ্গ নিৰ্ধাৰণ কৰে যে মানে বেবিটো মতা হ'ব নে মাইকী হ'ব হেতু নিৰ্ধাৰণ কৰে এটো মনত ৰাখিব 23rd যেটো কি আছে ক্রোমোজোম আছে মানে 22 জোৰ ক্ৰোমোজোম কি পুৰুষ আৰু মহিলাৰ কি থাকে সমান একে থাকে কিন্তু 23rd যেটো কি থাকে ক্ৰোমোজোম থাকে হেতু কি থাকে হেতুই কি কৰে পুৰুষ লৰা মানে বেবিটো মতা লৰা হ'ব নে ছোৱালী হ'ব হেতু নিৰ্ধাৰণ কৰে In females, this sex chromosome is similar, but in males, it is dissimilar. तो महिला क्षेत्रत এই ক্রোমোজোম একে কিন্তু পুৰুষৰ ক্ষেত্ৰত এটো কি অমিল দেখা যায় তাৰপিছত this there are two types of chromosomes সাধাৰণতে দুই ধৰণৰ ক্ৰোমোজোম দেখিব পৰা যায় এটা কি বুলি কোৱা হয় these are x and y এটা x বুলি কোৱা হয় আৰু আনটো কি y বুলি কোৱা হয় the females have only x chromosomes while the males have both মহিলাসকলৰ কেৱল কি x ক্ৰোমোজোম থাকে আৰু পুৰুষসকলৰ কিন্তু দুটা xy দুটা ক্ৰোমোজোমে থাকে তাৰপিছত এতিয়া XX ক্ৰোমোজোমছ ফিমেল বেবি যেতিয়া XX ক্ৰোমোজোম মানে কনসেপচনৰ সময়ত যেতে কি XX ক্ৰোমোজোম হৈ যায় তেতিয়া বেবিটো কি হ'ব ফিমেল বেবি হ'ব মানে ছোৱালী হ'ব ছোৱালী বেবি হ'ব তাৰপিছত নেক্সট XY ক্ৰোমোজোম যেতিয়া হ'ব তেতিয়া বেবিটো কি হ'ব মেল বেবি হ'ব মানে মতা হ'ব তো এইকেইটা কথা মনত ৰাখিব খুব ইম্পৰ্টেন্ট হয়তো এক্সামত আহিব পাৰে যেটো সিটেটত ইয়াৰ পৰা বহু কোশ্চেন দিয়া দেখা যায় এই কাৰণে মই মানে বিতং আলোচনা কৰিলো এতিয়া আমি আন এটা কথা আলোচনা কৰিম আইডেন্টিক্যাল এন্ড ফ্যাটার্নাল twins মানে অভিন্ন আৰু ভ্ৰাতৃত্বপূৰ্ণ যমজ তো identical twins মানে কি these types of twins are developed from one ovum they resemble each other and are always of same sex অভিন্ন যমজ হল এই প্ৰকাৰ যমজ সন্তান এটা ডিম্বাশয়ৰ পৰা বিকশিত হয় তো ইয়াত কি হয় আইডেন্টিক্যাল টুইনৰ ক্ষেত্ৰত এটা ওভামৰ পৰা কি হয় এই প্ৰকাৰ যমজ সন্তান এটা ডিম্বাশয়ৰ পৰা বিকশিত হয় আৰু হিহঁতৰ কি ইজনে হিজনৰ হৈতে সাদৃশ্যপূৰ্ণ আৰু সদায় একে লিংগৰ যেতে কি এটা ডিম্বাশয়ৰ পৰা কি হয় যমজ সন্তান হয় আৰু যমজ সন্তান দুটা কি দেখাত একে দেখা যায় আৰু প্ৰায় কি হয় একে লিংগৰ হয় যদি মতা দুটাই যদি কি হয় দুটা বেবি যদি মেল বেবি হয় তেন্তে মেলে হ'ব ফিমেল বেবি হলে ফিমেলে হ'ব নেক্সট আইছো fraternal twins মানে হল these types of twins are developed from separate ovum এইবোৰ কিন্তু fraternal to কি হয় পৃথক ওভামৰ পৰা ডিম্বাশয়ৰ পৰা কি হয় জন্ম হয় they are mostly just brothers and sisters at the same time আৰু হিহঁতে কিন্তু এই বেবি দুটা কি হয় এটা মানে লৰা হ'ব আৰু আনটো কি হ'ব ছোৱালী হ'ব নেক্সট আইছো law of segregation very important law of segregation and dominance মানে পৃথকীকৰণ আৰু আধিপত্যৰ নিয়ম if the traits of one gene are not manifest in one generation it doesn't mean that they die they will survive and may become dominant in future generations
আমি কি দেখা পাওঁ যে যদি এটা জিনৰ বিশেষত্ব এটা প্ৰজন্মত প্ৰকট নহয় মানে দেখিলো যে এটি সন্তান তাৰ মাকৰ নিচিনা হোৱা নাই তাৰ দেউতাকৰ নিচিনা হোৱা নাই মানে কোনো বন্ধাই কি কোনো মানে বৈশিষ্ট্য লৰাটোৰ গাতো কোনো বৈশিষ্ট্য মাক দেউতাকৰ কোনো বৈশিষ্ট্য দেখা যোৱা নাই কিন্তু তাৰ মানে এটো নহয় যে জিনটো কি হৈছে মৰি গৈছে ইয়াৰ অৰ্থ এটো নহয় যে জিনটো মৰি যায় তেওঁলোকে এতিয়াও জীয়াই আছে আৰু ভৱিষ্যত প্ৰজন্মত প্ৰভাৱশালী হ'ব পাৰে অলপ আগতে ক'লো যে হয়তো কি দেখিলো যে এটি শিশুৰ গাত তাৰ পিতৃ মাতৃৰ কোনো লক্ষণ দেখা নাপালো কিন্তু ইয়াৰ অৰ্থ এয়াই নহয় যে জিনটো কি মৰি গৈছে হয়তো পিছৰ জেনাৰেশ্যনত হয়তো সেই যি ল'ৰা ছোৱালীৰ শৰীৰতে কি তাৰ পিতৃ মাতৃৰ কোনো মানে বৈশিষ্ট্য পৰা নাই বা লক্ষণ দেখা যোৱা নাই হয়তো সিহঁতৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয়তো কি দেখা যাব পাৰে Next আইছো এটো হল law of segregation and dominance এটো মনত ৰাখিব law of segregation and dominance মানে কি তো law of segregation and dominance মানে কি পালো যে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে মাক দেউতাকৰ কোনো লক্ষণ শিশুটিৰ শৰীৰত দেখা পোৱা নাযায় তাৰ মানে এটো নহয় যে মানে সিহঁতৰ মানে জিনটো মৰি গৈছে হয়তো পিছৰ জেনাৰেশ্যনত এটো কি দেখা যাব পাৰে Next I saw law of independent assertment. Law of independent assertment. Yar ortho hol. This law explains that distribution of one genetic trait doesn't influence the distribution of other traits. As for example, in a white family, all children will be white, but their height may not be same. To keep a loop. A law of independent assertment মানে কি law of independent assertment মানে এই law মতে এই law বৰ্ণনা কৰে যে এটা অনুবংশিক বৈশিষ্ট্যৰ বিতৰণে আন বিশেষত্বৰ বিতৰণক প্ৰভাৱিত নকৰে উদাহৰণস্বৰূপে বগা পৰিয়াল এটাত সকলো শিশু বগা হ'ব কিন্তু তেওঁলোকৰ উচ্চতা একে নহ'ব পাৰে এটো হ'ল law of independent assertment ইয়াৰ অৰ্থ হ'ল এটা বগা পৰিয়ালত হয়তো কি দেখা গ'ল যে এটা পৰিয়ালৰ মানে সকলোবোৰ ফ্যামিলি কি মানে সকলোবোৰ ফ্যামিলি সদস্যৰ সকলোবোৰ পৰিয়ালৰ সদস্যৰ কি শৰীৰৰ বৰণ কি বগা কিন্তু সকলো শিশু বগা হ'ব কিন্তু তেওঁলোকৰ উচ্চতা একে নহ'ব পাৰে হয়তো সকলোবোৰ শিশু কি হৈছে সিহঁতৰ শিশুবোৰ কি হৈছে বগা হৈছে মানে স্কিন কালাৰটো ঠিক আছে কিন্তু হাইটটো মাক দেউতাকৰ নিচিনা নহয় তো এটো হ'ল law of independent assertment এটা ইছু factors related to environment এটা আমি পৰিবেশ ইয়াৰ আগত আমি কি পালো factors related to biological heredity এতিয়া আমি নেক্সট যেটো পয়েন্ট আছে factors related to environment মানে পৰিবেশৰ লগত সম্পৰ্কিত কিছুমান কাৰক Number 1 child development is greatly influenced by the environment কি পালো শিশু বিকাশ পৰিবেশৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয় next Environment refers to the surroundings, context, interaction with people, socio-cultural context, political and historical context of the person's life. পৰিবেশ হৈছে চাৰিওফালৰ প্ৰসংগ মানুহৰ সৈতে বাৰ্তালাপ সামাজিক সংস্কৃতি প্ৰেক্ষাপট ব্যক্তিজনৰ জীৱনৰ ৰাজনৈতিক আৰু ঐতিহাসিক প্ৰেক্ষাপট তো এইবিলাক বৈশিষ্ট্য ভালকে মনত ৰাখিব Next issue the school has to play a significant role in a child's learning and development মানে বিদ্যালয়খনে শিশুৰ শিক্ষা আৰু বিকাশতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে
পৰিৱেশ ডেভেলপমেন্টৰ ক্ষেত্ৰত মানে পৰিৱেশিক ডেভেলপমেন্টৰ ক্ষেত্ৰত এটি শিশুৰ বিদ্যালয়খনে কি কয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নেক্সট আইছো টিচাৰ্স শুড ট্ৰাই টু প্ৰভাইড বেষ্ট মেন্টাল এনভায়ৰনমেন্ট সো দ্যাট এ চাইল্ড ক্যান ফ্লোৰিশ শিক্ষকসকলে যথেষ্ট মানসিক পৰিৱেশ প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগে যাতে শিশু এটা বিকশিত হ'ব পাৰে এই কাৰণে কি কৰিব লাগে আমি এজন শিক্ষক হিচাপে কি কৰিব লাগিব ল'ৰা ছোৱালীক যথেষ্ট ধৰণৰ কি কৰিব লাগিব চেষ্টা কৰিব লাগিব মানসিকভাৱে হিয়ন্তক মানে এনেকুৱা এটা পৰিৱেশ দিব লাগিব যাতে হিয়তে কি কৰিব পাৰে ডেভেলপ হ'ব পাৰে নেক্সট গুড ৰিলেশ্যন উইথ টিচাৰ্স মানে পিতৃ মাতৃৰ সৈতে হিয়তৰ ভাল সম্পৰ্ক থকাটো কি খুবেই প্ৰয়োজনীয় পৰিৱেশিক কি হোৱাৰ বাবে বিকাশ হোৱাৰ বাবে তো এইকেইটা আছিল ফেক্টৰছ ৰিলেটেড টু এনভায়ৰনমেন্ট মানে পৰিৱেশৰ লগত সম্পৰ্কিত কাৰক এতিয়া আমি ইম্পৰ্টেন্স অফ হেৰিডিটি এণ্ড এনভায়ৰনমেন্ট ইন এডুকেশ্যন এইকেইটা পইণ্টটো ভালকে মনত ৰাখিব যে ইম্পৰ্টেন্স অফ হেৰিডিটি এণ্ড এনভায়ৰনমেন্ট ইন এডুকেশ্যন মানে শিক্ষা জগতত বংশগতি আৰু পৰিৱেশৰ গুৰুত্বনো কি First point, both heredity and environment play a vital role for the development of a child. এটি শিশুৰ বিকাশৰ বাবে পৰিৱেশ আৰু হেৰিডিটি মানে বংশগতি দুটাই কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এটি শিশু দেখা গ'ল যে তেওঁৰ বংশানুগতভাৱে ঠিকে আছে কিন্তু পৰিৱেশ তেওঁৰ কি নহল বিকাশ নহল তেন্তে তেওঁৰ কি সম্পূৰ্ণ বিকাশ নহব তো সেই কাৰণে দুটাৰ ওপৰতে কি দিব লাগিব গুৰুত্ব দিব লাগিব a child may have a good hereditary background but if he or she is not environmentally developed she may not develop adequately দেখা যায় যে এটি শিশু তেওঁৰ মানে বংশানুগতভাৱে যেটো তাৰ ব্যাকগ্ৰাউণ্ড এটো ঠিকই আছে কিন্তু দেখা গ'ল যে তেওঁ পৰিৱেশগতভাৱে কি নহল ডেভেলপ নহল তেন্তে তেওঁৰ কি হেতু প্ৰভাৱ পৰিব Next, on the other hand, if the heredity of a child is not good, favorably, environment factors can help in a child's development. Anfale, jodi eti hiku, if the heredity of a child is not good, eti hiku dekha gol je bongkhonu ki nohoy bongkhanukrome taor ki develop nohol. Kintu taor ki poribekhot taor bhal poribekhot jodi taor ki পৰিৱেশৰ মানে তেওঁ নলেজটো যদি ভালকে থাকে বা পৰিৱেশগতভাৱে তেওঁ যদি কি ডেভেলপমেন্ট মানে বিকাশ হয় তেতিয়া তেওঁৰ কি হয়তো তাত কি কৰিব বিকাশ হোৱাত কি কৰিব সহায় কৰিব নেক্সট awareness of a child's heredity and environment is important for a teacher তো এজন শিক্ষক হিচাপে আপুনি কি কৰিব লাগিব এটি শিশুৰ হেৰিডিটি আৰু এনভায়ৰনমেন্ট সম্পৰ্কে জনাটো প্ৰয়োজন Next, it can help a teacher in knowing a child's behavior, tendencies, desire, problems, and help him to interact with the students accordingly. যদি আপুনি মানে শিশুটিৰ হেবৰ মানে হেৰিডিটি আৰু এনভায়ৰনমেন্ট সম্পৰ্কে জানে তেন্তে it can help a teacher in knowing a child's behavior তেতিয়া আপুনি শিশুটিৰ ব্যৱহাৰ সম্পৰ্কে জানিব পাৰিব তেওঁৰ টেন্ডেন্সি মানে কি কাম কৰাৰ ইচ্ছা আছে নাই হেতু জানিব পাৰিব তেওঁৰ ইচ্ছা জানিব ডিজায়াৰ সম্পৰ্কে জানিব পাৰিব প্ৰবলেমছ তেওঁৰ সমস্যা সম্পৰ্কে জানিব পাৰিব তো এইকেইটা আছিল মানে হেৰিডিটি আৰু এনভায়ৰনমেন্টৰ গুৰুত্ব এতিয়া আমি psychological factor লৈ গৈছো মনোবৈজ্ঞানিক বা মনস্তাত্ত্বিক ফেক্টৰ psychological factors of a child development মানে শিশু বিকাশত প্ৰভাৱিত কৰা মনস্তাত্ত্বিক যিবিলাক কি আছে কাৰক আছে এই সম্পৰ্কে আলোচনা কৰিম যদিও জৈৱিক বংশগতি আৰু পৰিৱেশ শিশুৰ বিকাশত প্ৰভাৱিত কৰাত প্ৰধান কাৰক বুলি গণ্য কৰা হয় তথাপিও মনস্তাত্ত্বিক কাৰক শিশুৰ বিকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় মনস্তাত্ত্বিক কাৰকবোৰ হ'ল
তো এটি শিশু দেখা গ'ল যেতিয়া এনভাইৰনমেণ্টালি কি হৈছে ডেভেলপমেণ্ট হৈছে হেৰিডিটিলি তেওঁৰ কি হৈছে ডেভেলপমেণ্ট হৈছে কিন্তু যদি সাইকোলজিক্যালি শিশুটি কি নহয় ডেভেলপমেণ্ট নহয় তেন্তে তেওঁৰ কি হ'ব পাৰে সমস্যা হ'ব পাৰে তো মনস্তাত্ত্বিক কাৰকবোৰ কি আমি কি জানি লোৱা উচিত তো মনস্তাত্ত্বিক কাৰকৰ ভিতৰত কি পৰে আবেগ দয়া সহানুভূতি আশ্চৰ্য তাৰপিছত ভয় তাৰপিছত বিৰক্তি আদি হৈছে এটি হৈছে শিশুৰ আবেগিক বিকাশৰ মূল লক্ষণ আপুনি যেতিয়া দেখিব যে এটি শিশুৰ দয়া আছে তাৰপিছত সহানুভূতি আছে আশ্চৰ্য অনুভৱ আছে ভয় আছে বিৰক্তি অনুভৱ আছে তেতিয়া আপুনি বুজিব যে শিশুটোৰ কি হৈছে মানে আবেগিকভাৱে বা সাইকোলজিক্যালি তেওঁ কি হৈছে ডেভেলপ হৈছে আৰু যদি এইবোৰ দেখা নাযায় তেন্তে তেওঁৰ কি হয়তো কোনো সমস্যা থাকিব পাৰে এইবোৰ কি আপুনি শিশু হিচাপে চিনাক্তকৰণ কৰিব লাগিব নেক্সট আইলো প্ৰয়োজন মানে এটি শিশুৰ সাইকোলজিক্যালি ডেভেলপ হোৱাৰ বাবে কিহৰ প্ৰয়োজন আছে প্ৰেম মৰম সংগী সামাজিকৰণ সন্মান শ্ৰদ্ধা শক্তি যোগ্যতা আত্মবিশ্বাস তাৰপিছত স্বাধীনতা প্ৰশংসা তো এটি শিশুৱে কি কৰে আপুনি দেখিলে যে এটি শিশুৰ এইবোৰ লক্ষণ দেখিব পৰা গৈছে বা এইবোৰ লক্ষণৰ প্ৰতি প্ৰত্যেকটো লক্ষণ তাৰ গাত আছে তেতিয়া আপুনি বুজিব পাৰিব যে তাৰ কি সাইকোলজিক্যালি শিশুটি কি হৈছে ডেভেলপ হৈছে আৰু যদি দেখা যায় যে এইবিলাকৰ কেইবাটাও কি আছে ঘাটতি আছে বা কমি আছে তেন্তে আপোনালোকে বুজিব লাগিব যে নিশ্চয় এইবাৰ মানে শিশুটি কিবা নহয় কিবা কি আছে প্ৰব্লেম আছে তাৰপিছত প্ৰেৰণা আৰু ইচ্ছা ভোগ বিয়া জিৰণি তাৰপিছত প্ৰশিক্ষণ শিক্ষা সামাজিক সম্পৰ্ক আদি আৰু যেতিয়া দেখিলে যে শিশুটি এইবোৰ অনুভৱ কৰিব পাৰিছে বা তেওঁৰ যিবোৰ ইচ্ছা এইবোৰ আছে তেতিয়া আপুনি বুজিব পাৰিব যে শিশুটি কি সম্পূৰ্ণৰূপে ঠিকে আছে আৰু যদি এইবিলাকৰ কি মানে দুই এটা কি আছে কমি আছে তেন্তে আপুনি বুজিব লাগিব যে শিশুটিৰ কি আছে নিশ্চয় কিবা সমস্যা আছে তো এইবিলাক আপুনি কি শিক্ষক হিচাপে কি কৰিব লাগিব চিনাক্তকৰণ কৰিব লাগিব তো এইবোৰে হল কাৰক এইবিলাকৰ অভাৱ হলে শিশুটিত কি মানে ডেভেলপমেণ্টত প্ৰভাৱ পৰে বিকাশত প্ৰভাৱ পৰে তো বিকাশ হ'ব পাৰে নহ'ব পাৰে বা কম হ'ব পাৰে বেছি হ'ব পাৰে তো এইবিলাক আপুনি শিক্ষক হিচাপে কি কৰিব লাগিব চিনাক্তকৰণ কৰিব লাগিব এতিয়া আমি কেইবাটাও MCQ লৈ গৈছো most important previous year MCQ সাধাৰণতে CTET অহা দেখা যায় এইবোৰ heredity is considered as a dash social structure মানে বংশগতি এক ড্যাশ সামাজিক গাঁথনি হিচাপে গণ্য কৰা হয় তো কি আছে প্ৰাইমাৰী তাৰপিছত সেকেন্ডাৰী তাৰপিছত ডাইনামিক তাৰপিছত স্ট্যাটিক মানে স্থিৰ মানে বংশগতি এক স্থিৰ সামাজিক গাঁথনি হিচাপে গণ্য কৰা হয় তো ইয়াৰ সঠিক অপচন কি হ'ব অপচন ডি নেক্সট আইছো number 2 লৈ number 2 দিয়া আছে during fertilization the chromosomes received from the male partner is মানে মিলনৰ সময়ত মেল পাৰ্টনাৰ জনৰ পৰা যেটো ক্ৰোমোজোম পোৱা যায় হেতু ক্ৰোমোজোম কি ক্ৰোমোজোম Y ক্ৰোমোজোম X ক্ৰোমোজোম XY ক্ৰোমোজোম XX ক্ৰোমোজোম তো কি হ'ব মেল পাৰ্টনাৰ লগত কি বা মেল পাৰ্টনাৰ ৰিসিভ কৰা ক্ৰোমোজোমটো কি XY ক্ৰোমোজোম হয় বা during fertilization the chromosomes received from the male partner to কি হ'ব XY next আইছো which of the following is a predominantly heredity related factor তো তলদিয়া কোনটো হেৰিডিটি লগত সম্পৰ্কিত কাৰক A আছে participation in social activities B আছে attitude towards a peer group C আছে thinking pattern D আছে color of the eyes তো এটো পালো আগতে আলোচনা কৰা হল যেটো কি color of the eyes এটো কি হেৰিডিটাৰি কি হয় ফ্যাক্টৰ হয় বা হেৰিডিটিৰ লগত সম্পৰ্কিত কি হয় ফ্যাক্টৰ হয় কাৰক হয় নেক্সট আইছো ফোন নাম্বার দিয়া আছে
the unique interaction of a dash and dash can result in different paths and outcomes of a development. The unique interaction মানে অতুলনীয় এটা বার্তালাপ বা মিলন of a dash and dash can result in different paths and outcomes of a development. ये की এই দুটাই কি বিকাশত হয় করে কোন দুটা heredity and environment তাৰপিছত challenges and limitations তাৰপিছত stability and change তাৰপিছত exploration nutrition তো কি হ'ব heredity and environment এই দুটাই কি the unique interaction of heredity and environment can result in different paths and outcomes of a development. এই দুটা হেৰিডিটি আৰু এনভাইৰনমেন্ট এটি শিকো যদি মানে বংশানুগতভাৱে আৰু পৰিৱেশগতভাৱে যদি কি হয় ডেভেলপ হয় তেতিয়া তেওঁৰ কি হ'ব ডেভেলপমেন্টটো ভাল হ'ব নেক্সট আইছো 5 number a 6-year-old girl shows exceptional sporting ability. এগৰাকী 6 বছৰীয়া ছোৱালীয়ে অসাধাৰণ ধৰণৰ কি খেলৰ দক্ষতা দেখুৱাইছে both of her parents are sports persons তাৰ মাক দেউতাক দুয়োগৰাকী কি খেলুৱৈ sent her for coaching every day and train her on weekends তাইক কি কৰে প্ৰতিদিন কোচিংত পঠিয়ায় আৰু কি তাইকে ট্ৰেইনিং দিয়ে সপ্তাহে সপ্তাহে her abilities are most likely to be the result of an interaction between তো তাৰ দক্ষতা কেনেকুৱা ধৰণৰ দেখা যাব অপশন এ আছে heredity and environment অপশন বি আছে growth and development অপশন সি আছে health and training অপশন ডি আছে discipline and nutrition তো ইয়াৰ সঠিক অপশন কি হ'ব heredity and environment তো এই আছিল আজি ভিডিওটো পিছৰ ভিডিওটোত মই আৰু এটা টপিক আলোচনা কৰিবলৈ যত্ন কৰিম এনেকৈ মই প্ৰতিদিন এটা ভিডিও পেডাগজিৰ ওপৰতে হাত দি থাকিম তো এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় তো পিছতে এটা ভিডিওত লগ কৰাৰ কাৰণে আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ